Sister Masala presents Moor Pakghor, presented by Sister Masala, সৰ্বশ্ৰেষ্ঠ গুৰি মছলা। প্ৰিয় দৰ্শকসকল, মোৰ দেৰি হৈ গ'ল নেকি বাৰু? ক্ষমা কৰিব, বহুত দেৰি বহিলে নেকি? আচলতে কাৰণ এটা আছে। মোৰ পাকঘৰৰ পাছফালে এডাল কৰ্দৈ গছ আছে। গছডালত বিশ্বাস কৰক, থোপা থোপে কৰ্দৈ লাগিছে। মোৰ জিভাৰ পানী মাটিত পৰিছিল। মই ৰ'ব নোৱাৰিলোঁ আৰু মই গৈ এয়া গছৰ পৰা কৰ্দৈ ছিঙি আনিছোঁ। চাওক, কাৰণ মই ভাবিলোঁ যে আজি আপোনালোকক কৰ্দৈ দি বঢ়িয়া চাটনি এটা বনাই দেখুৱাম। স্বাগতম জনাবলৈ পাহৰিলোৱেই। নমস্কাৰ প্ৰিয় দৰ্শক, মই নিশিতা গোস্বামীয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ DY365ৰ এই বিশেষ অনুষ্ঠান চিষ্টাৰ মছলা প্ৰেজেন্স মোৰ পাকঘৰলৈ। প্ৰিয় দৰ্শক, আজি আচলতে মোৰ দিনটো অকণমান বিশেষ, কাৰণ মই দুগৰাকী বিশেষ অতিথিক মোৰ পাকঘৰলৈ আমন্ত্ৰণ জনাইছোঁ। গতিকে খোৱাবতো ভালকৈ লাগিবই, মোৰ সন্মানৰ কথা আছে। কিন্তু আজি সেই ব্যঞ্জনখিনি ৰান্ধিবলৈ মোৰ পাকঘৰলৈ আহিব এগৰাকী খাদ্য বিশেষজ্ঞা। তেখেতে আচলতে আমাৰ অনুষ্ঠানটো চাই আহিছে নিয়মীয়াকৈ আৰু আমাৰ অনুষ্ঠানৰ ফেন। আমাৰ অনুষ্ঠানটো চাই খুবেই ভাল পাইছে, আমাক যোগাযোগ কৰিছে আৰু আমি ভাবিলোঁ যে নহয়, আমি তেখেতক মাতিবই লাগে, কাৰণ তেখেত আচলতে ওতঃপ্ৰোতভাৱে খোৱাৰ লগত, খাদ্যৰ লগত জড়িত হৈ আছে বহু বছৰৰ পৰা। গতিকে ৰ'ব, মই এইখিনি থৈ লৈছোঁ। প্ৰিয় দৰ্শক, আজি মই মোৰ পাকঘৰলৈ খাদ্য ৰান্ধিবলৈ আমন্ত্ৰণ জনাই আনিছোঁ এগৰাকী খাদ্য বিশেষজ্ঞা। গৱেষণা কৰি আছে, ভাল ভাল কথা লিখে খোৱাৰ ওপৰত, বিভিন্ন আলোচনী তেখেতৰ খাদ্যৰ বিষয়ে ওলাইছে। তেখেতৰ নাম হৈছে কৰবী গগৈ শৰ্মা। মই আমন্ত্ৰণ জনাই আনো, তাৰ পাছত আমি কথা পাতিম। আহা কৰবী। নমস্কাৰ। নমস্কাৰ। প্ৰথমে তোমাক আমি অকণমান আগলৈ আহিব লাগিব। তোমাক আমি আমাৰ আজি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আমি সুখী যে আমাৰ অনুষ্ঠানটো চাই তুমি ভাল পাইছা। বিৰাট মানে মাটিৰ সুবাস থকা এটা খুব ধুনীয়া পাকঘৰ তোমাৰ। ভাল লাগিছে ন? ভাল লাগিছে, বিৰাট ধুনীয়া। মই মানে ইমান আকৰ্ষিত হৈছোঁ নহয়। আৰু এটা কথা, তুমিতো খুব খাদ্যৰ লগতে তুমি বহুত বছৰৰ পৰা জড়িত হৈ আছা। ক'ত ক'ত তোমাৰ কোনখন আলোচনী তোমাৰ? প্ৰথমে মানে মই প্ৰথমে খুব খোৱা বনাইছিলোঁ, তাৰপাছত ভাবিলোঁ মই কিয় লিখি নাচাওঁ। তাৰপিছত মোৰ মানে ৰেচিপিবিলাক মই কি কৰিলোঁ, প্ৰথম মই পঠালোঁ প্ৰতিদিনৰ এখন সম্ভাৰ বুলি এখন আছিলে, তালৈ পঠাইছিলোঁ। সেইখন ইতিমধ্যে বন্ধ হৈছে। তাৰ ঠাইত এতিয়া সাদিনখন আহিছে। এতিয়া নিয়মীয়া লেখক মই সাদিনৰ, মানে মাহেকীয়া আলোচনীসমূহত তোমাৰ খোৱা কথা, ৰেচিপিসমূহৰ কথা ওলাইছে। আৰু তুমি মানে লগতে তোমাৰ কেক। হয় হয়, মোৰ এটা কেকৰ বেকিং মানে সৰু বেকাৰী এটা আছে। এখন পেজো আছে, ফ্লেভাৰ চল বুলি, আপোনালোকে চাব পাৰে কেতিয়াবা। বা ধুনীয়াকৈ পাব্লিচিটি কৰি দিলে, দেখিছে? মই কওঁ কৰবী এখন ফেচবুকত আছে ন? ফেচবুকত এখন পেজ আছে, ফ্লেভাৰ্ছ অল। তেখেতে কেক বনায়, গতিকে এবাৰ চাব, যদি ভাল লাগে নিশ্চয় কৰবীৰ মানে হাতেৰে বনোৱা কেক আপোনালোকে খাব পাৰিব, অৰ্ডাৰ কৰিব পাৰিব। অৰ্ডাৰ কৰিব বাৰু কৰবী। আমি জুহালত ওচৰত এইখিনি বহি লওঁ, তাৰপিছত আমি কথা পাতিম বহুতো। আৰু আজি আচলতে মই মোৰ পাকঘৰলৈ দুগৰাকী অতি বিশেষ অতিথিক মই আমন্ত্ৰণ জনাম। গতিকে আজি অকণমান একদম মানে স্পেচিয়েল বুলি যে কয়, বিশেষকৈ আজি বহুত ধুনীয়াকৈ আজি আমি খোৱাখিনি মানে আলহী সন্তুষ্ট হৈ যাব লাগিব। আচলতে ভাল লাগে ন, যেতিয়া আমাৰ আলহীয়ে খাই যেতিয়া ভাল পায় আৰু যেতিয়া কয় যে বঢ়িয়া হৈছে বুলি যেতিয়া কয়, অপূৰ্ব বুলি যেতিয়া কয়। ঘৰলৈ আলহী আহিলে আমি একদম ৰাতিপুৱাৰ পৰা ব্যস্ততা, মানে আগদিনাৰ পৰা বুলিয়ে ক'ব পাৰি, বজাৰ সমাৰ কৰাৰ পৰা। তেতিয়া মানে কি হয়, তেতিয়া নিজৰ মনটোও ভাল লাগে ন, যেতিয়া ভাল হৈছে কয়, খুব ভাল লাগে। আচ্ছা, আজি আমাৰ দৰ্শকসকলক কি ৰান্ধি দেখুৱাবা? আজি মই ৰান্ধিম কলডিলেদি কুকুৰাৰ মাংস আৰু জুইত পুৰা এটা চাটনি বনাম। সেইটো বাৰু মই কৈয়ে দিছোঁ, কাৰণ তুমিতো মোক কি ব্যঞ্জন তুমি ৰান্ধিবা আমাকতো আগতেই কৈ থৈছিলা। গতিকে প্ৰিয় দৰ্শক, মই যে এই অকণমান দেৰি হ'ল বুলি যে ক'লোঁ, গছৰ পৰা মই কৰ্দৈ ছিঙি আনিছোঁ। সেই কৰ্দৈকণ থৈ দিছোঁ, কাৰণ কৰবীয়ে এটা বঢ়িয়া পুৰি পেলাই চাটনি এটা বনাই দেখুৱাব। কৰ্দৈ ইচ্ছা মোৰ যে লোভ লাগিছে জানা।
মই জুইকুৰা তোমাক জ্বলাই দিওঁ হয় হয় আমাৰ অতিথি আহি পাবহি আচলতে সেইকাৰণে তাৰ আগতে আমি অকণমান প্ৰস্তুত কৰি লওঁ এইখিনি হ'ব চাগে খৰি হ'ব হৈ যাব খৰি জুইত ৰন্ধা কিমান দিন হ'ল খৰি জুইত একদম সৰুতে আইতাৰ লগতে ৰান্ধিছিলোঁ আইতাৰ লগতে আইতাই মানে কাষত বহুৱাই ঠাণ্ডা দিনত আলু পোৰা কিবা পোৰা এইবিলাক আৰু এটা কথা কৈলো মই বাৰু তেলকণ দিলোৱে কিন্তু প্ৰথমে কোৱাচোন তোমাক যোগাৰখিনি মই কৰি মানে তুমি যিখিনি উপকৰণৰ কথা কৈছিলা সেইখিনি ইয়াত সম্পূৰ্ণভাৱে আছে গোটেইখিনি চাওঁ জলকীয়া নহৰু আদা পিঁয়াজ আলু মছলা আছে গোটেইখিনি সম্পূৰ্ণ আছে মাংসটো সিষ্টাৰ মছলা যেহেতু ব্যৱহাৰ কৰিছো গতিকে সিষ্টাৰ মছলা যদি কিবা লাগে মোক জনাবা মই কিন্তু সকলোখিনি ঠিক কৰি থৈছো আৰু কলডিলটো প্ৰথমতে মই আনি দিওঁ ঠিক আছে আৰু কুকুৰা মাংসখিনি তুমি মোক কৈছিলা এইকণ হ'ব হৈ যাব এইয়া তোমাৰ কলডিল আৰু উপকৰণখিনি মই এইখিনি কাটি দিওঁ নেকি এইখিনি আলুটো 4 ভাগ কৰি পেলাই পিঁয়াজটো মিহি 4 ভাগ মানে এনেকৈ মাজতে কৰি দিলে হ'ব কাৰণ খৰি জুইত পটককৈ সিজি যাব শীতটো খুব বেছি পাব আৰু পিঁয়াজ গোটেইকেইটা লাগিবনে পিঁয়াজকেইটা লাগিব গোটেই কাটি দিওঁ ন তাতে সৰু সৰুকৈ মিহি মিহিকৈ কাটি মই আচলতে কৰ্দৈ চাটনিটো বহুত দিন হ'ল খোৱা জানা এনেও কৰ্দৈটো অকণমান থেতালি পেলাই হেৰি দিলেই হয় নহয় কৰ্দৈটো এনেই মিহি মিহিকৈ কাটি খায়ো খুব ভাল লাগে অকণমান নিমখ জলকীয়া সানি আৰু কিহত চখ আছে কৰবি তোমাৰ মোৰতো কি মানে ৰন্ধাৰ বাহিৰে আৰু ফুৰি মেলি খুব ভাল পাওঁ আৰু ঘৰত তোমাৰ কোন কোন আছে ঘৰত মই জইণ্ট ফেমিলি থাকোঁ আচলতে মোৰ শহুৰ শাহুৰ আছে ভণ্টি এজনী আছে আৰু ননদ আৰু মোৰ টিকলা এটা আছে 8 বছৰীয়া 8 বছৰ হৈছে আচ্ছা মই আচলতে কেক বনাব তাৰ পৰাই শিকিছোঁ তাৰ পৰা শিকিছোঁ বুলি ক'লেও নহয় মানে সি মানে ইমান ভাল পায় কেক আৰু শ্ব'বিলাকো চাই থাকে চাই মোক মানে কয় মা তুমি এনেকৈ বনোৱাচোন তাৰপিছত মই তাৰ যেতিয়া ইমান মানে আগ্ৰহ সেইকাৰণে ময়ো লাহে লাহে বনাবলৈ শিকি ল'লোঁ আৰু স্বামী তেখেতে ইয়াতে থাকে ইয়াতে কৰ্মৰত মানে আচলতে আমি পটকে ন গুৱাহাটীত আজিকালি এনেকৈ জইণ্ট ফেমিলি দেখাই নাপায় ন হয় কাৰণ চব নিজৰ নিজৰ কামত ব্যস্ত থাকে গতিকে এনেকৈ থকা আৰু জইণ্ট ফেমিলিটো এনেকৈ একেলগে বহি খোৱা এটা পৰম্পৰাও আছে ন মোৰতো আইতাও আছে মানে মোৰ শাহু আছে তেখেতে বয়স হৈছে মানে তেখেতে তোমাৰ মোৰ ল'ৰাৰ আজু আইতা হ'ব আৰু এইটো বৰ ডাঙৰ কথা ন তোমাৰ যে ল'ৰা আজু আইতাকো পাইছে আৰু তোমাৰ কেকৰ তুমি মানে যিটো কেকৰ তোমাৰ ব্যৱসায় কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা মইতো 2017 মানৰ পৰা আৰম্ভ কৰিছিলোঁ খুব বেছি দিনো হোৱা নাই হৈছেগৈ এতিয়া মই কলডিলটো মিহি মিহিকৈ কাটি লওঁ একদম এনেকৈ কাটিব লাগিব নহয় একদম মিহিকৈ কাটি লৈছোঁ অকণমান ডাঙৰকৈ কাটিলেও কথা নাই জুই যিহেতু আমাৰ সোনকালে সিজি যাব জুইটো জ্বলাই দিব পাৰে আৰু কেকৰ তুমি কি বনোৱা কেকৰ মই গোটেইখিনি বনাওঁ আইচিং কেক বনাই বেছি ভাল পাওঁ আচলতে ফণ্ডেণ্ট কেক যদিও বনাওঁ খুব বেছি সময়ো লাগে আৰু মানে ফণ্ডেণ্ট খোৱাটো ইমান ভাল নহয় শৰীৰৰ কাৰণে মানে ফণ্ডেণ্টটো মানে আচলতে হেৰিটো নহয় জানো ওপৰখন যে যিটো ফিগাৰিং কেক বনাই ফণ্ডেণ্ট ওপৰত যিটো সেয়া দিয়ে মই এইকণ কেৰাহী উঠাই দিছোঁ লোহাৰ কেৰাহী খুব ভাল হ'ব লোহাৰ কেৰাহীত একদম বনালে তোমাৰ কি বঢ়িয়া হ'ব খাবলৈ তুমি চোৱা স্বাস্থ্যৰ কাৰণেও ভাল আজি বেলেগ জুতি উঠিব আৰু দেই হয় ন হয় একদম লোহাৰ কেৰাহী জুই যে ধোঁৱাখিনি মানে মাংসত সোমাই যায় খুব ভাল লাগে আছে এই গোন্ধটো খুব ধুনীয়া হৈ যায় আমাৰ কেৰাহীটো গৰম হৈছে ইয়াতে মিঠাতেল দিয়ে বনোৱা ন মিঠাতেল দিয়ে খুব বেছি নহয় আৰু খুব কমো নহয় মিঠাতেলখিনি দিলোঁ লাগিব নেকি তেল নালাগে আৰু হ'ব যদি লাগে তুমি নিদিয়া দিলোঁ ন যেটা তুমি বিচাৰিছা গেষ্ট আহিছে ন ভালকৈ বনাব লাগিব
তাৰপাছতে মোক এইখন দি দিয়া কোনখন দিম? ট্ৰেখন এইখন দি দিছোঁ। গৰম হ'ব চাগে বাৰু হেৰি কৰা কৰবি তুমি আৰম্ভ কৰা মই লাগো আৰম্ভ কৰা মই অতিথি আহি পাইছেহি চাগে মই অকণমান আগুৱাই যাওঁ মই মাতি আনো তেওঁলোকে ভাল পাব আগুৱাই গ'লে জুইটো অকণমান কমাই দিওঁ জুইটো কমাই দিওঁ এইটো খুব গৰম হৈ লওক তাৰপিছত কমাই দিম নে কি তাতে উঠি যাব পাৰে জুইটো তেতিয়াহ'লে এইটো কমাই দিওঁ দিয়া আৰু কমাম নেকি হৈ যাব নালাগে আৰু কমাব লাগিলে তুমি মোক কৈ দিবা মই কমাই দিম ঠিক আছে মই মাতি আনিছোঁ মই ভাজি থাকিম নে কেতিয়াবা হেতাখন হেতাখন আহক দাদা এনি খাব প্ৰথমে মই মোৰ অনুষ্ঠানলৈ সদায় আপোনাক আৰু এনি খাবক স্বাগতম জনাইছোঁ এনি খাবকটো আচলতে মানে আমি খুব কমেই দেখা পাওঁ ন নিজৰ মাজতে থাকে নিজৰ পৃথিৱীখনতে থাকে গতিকে এনি খাব আজি মোৰ সন্মান ৰক্ষা কৰি যে মোৰ অনুষ্ঠানলৈ আহিছা মই সঁচাকৈ আমি সকলো খুব আনন্দিত আৰু সদায় খুব ভাল লাগিছে আৰু ইমান দিনৰ পাছত আহিছে প্ৰথমে কওকচোন মোৰ জুহাল দেখি কেনেকুৱা লাগিছে চাইল্ডহুডলৈ মনত পৰিছে আমাৰ হয় ন আমাৰ সৰুতে আমাৰ গাঁৱৰ ঘৰখন এনেকুৱাই জুহাল আছিলে লখৰাৰ মাছ শুকোৱা চাং আছিলে এনেকৈ দেউতাই মাছ মাৰি লৈ যায় ইয়াৰ পৰা বহুত মাছ পালে এনেকৈ কাটি শুকাই থৈ দিয়ে আগতে ফ্ৰিজ নাছিলে শুকাই পেলাই খাইছিলোঁ আমি আচ্ছা মই চিনাকি কৰি দিওঁ কৰবী গগৈ শৰ্মা কৰবী আচলতে খাৰৰ লগতে খাদ্যৰ লগতে বহু বছৰৰ পৰা জড়িত হৈছে লিখেও ৰেচিপি আলোচনীত পাইছে চাগে ধন্যবাদ বহ কৰবী আচ্ছা মই মোৰ হাতটা দিম তাৰপিছত আমি কথা পাতোঁ আমাৰ কিন্তু এনেকৈ মোৰ হাত দিব লাগিব এতিয়া মোক সদায় ডাঙৰ এফালে লৈ যাওঁ বহক ইয়াতে লখৰালৈ মই গৈছিলোঁ চাগে ন শ্বুটিঙলৈ দাদা সেই লখৰাৰ ঘৰখন ন তাতে এতিয়াতো অকণমান ষ্টুডিঅ' নিচিনাই হৈ গ'ল ন তেতিয়া তাতে মানে গোটেই গাঁৱৰ গোটেই পৰিৱেশখন তাতে আছিলে নহয় এইটো আমাৰ গাঁৱৰ নিচিনাই হৈছে এতিয়াও হৈ আছে ইমান ডাঙৰ ন সেই জেগাকণ মোৰ ভাল লাগিছিলে আৰু এনি খাবটোতো ডাঙৰ দীঘল হৈছে চাগে শ্বিলঙতহে হৈছিলা কিন্তু আমি এই জুহালটো দেখিছোঁ শিৱসাগৰত যেতিয়া মাহঁতৰ ঘৰত যাওঁ একদম এনেকুৱা জুহাল দেখি পেলাই খুব মানে একদম সেয়া হৈ যাওঁ ইমান এক্সাইটেড হৈ যাওঁ ইমান মানে বস্তু সম্পূৰ্ণ বেলেগ ন বেলেগ আৰু শ্বিলঙতো তুমি নাপাবা ন ঠাণ্ডা জেগা মানে তাতেতো আৰু গোটেই বস্তুখিনিয়ে চব পৰিৱেশে বেলেগ আছিলে পাইন গছৰ খৰি আছিল শ্বিলঙত বেছিকেলি তাৰপিছত কয়লা দি কাঠকয়লা ইমান ডাঙৰ ডাঙৰ চোলাবোৰ আছে ডাঙৰ একদম লোহাৰৰ চোলা আৰু ইয়াততো এনেকুৱা মাটিৰে আৰু মাটিৰে বনোৱা মই এতিয়াহে গম পাইছোঁ মানে আচলতে আগতে আইতাহঁতে আমাৰ এই যে মাটিৰে বনোৱা পাকঘৰবোৰ একদম মুচি থাকে গোবৰ মিলাই দিয়ে গোবৰ মিলালে গোবৰ মিলাই দিয়ে এণ্টি মানে হেৰি হয় আৰু মানে পোক পতংগ মানে ইনসেক্টৰ পৰা মানে বাচি যায় কুকুৰাবিলাক নাহে আৰু হেৰি সদায় এনেকৈ জুহালত বনাইছে নাই মই বনাব নাজানো মই মৰম লগাকে কৈছে সৰু ল'ৰাটোৰ নিচিনাকে কৈছে দেই মই বনাব নাজানো খাই কি ভাল পায় কওক যি ভোক লগাৰ সময়ত যি পাওঁ তাকে খাওঁ মই খালি মাংস একো নাখাওঁ মাছ কণী এইবিলাক খাওঁ আচ্ছা আৰু বাকী ভোক লাগিলে যি পাওঁ তাকে খাওঁ মানে মাংস মানে মুৰ্গী মাংস আচ্ছা তেতিয়াহ'লেতো আজি বৰ আজি মই এতিয়া বেলেগ এটা বনাব লাগিব আজি খাম একো নাই মোৰ মানে হেৰি নাই কোনো মাংস বেয়া পাওঁ এনেকুৱা নহয় আচ্ছা মানে মাছটো বেছি ভাল পায় আচ্ছা আৰু এনি খাব নিৰামিষটো বেছি হয় আচলতে কিবা এনেকুৱা কাৰণ আছে নে নেকি আজিকালি আচলতে সকলোবোৰ কনচিয়াছ হৈ গৈছে হয় নেকি তেওঁতো বিয়া কৰা হেনোতে একো নাখায় মানে ইমান কম খাই মোৰ নিজকে ৰাক্ষস যেন লাগি গৈছিলে এতিয়া আস্তে আস্তে অলপ খোৱা হৈছে আৰু হেৰি কি কয় আজি আকৌ কৰবী আমাক মুৰ্গী মাংস বনাই দেখুৱাব কলডিলৰ সৈতে থলুৱা এটা খাদ্য আমাৰ আৰু মই আজি আচলতে সেই আমাৰ পিছফালে গছ এডাল আছে কৰ্দৈ একদম লাগি আছে কৰ্দৈ এটা চাটনি এটা বনাব কলডিলত খুব আইৰণ থাকে আৰু মুৰ্গী আৰু কৰ্দৈ বনালে ডেফিনেটলি ইট উইল বি ভেৰি ৰিচ ফুড ন মানে খুব ৰিচ ফুড হ'ব হয় খুব হেৰি হয় আৰু আমাৰ আচলতে অনুষ্ঠানটোত মানে কি হয়
যিহেতু আমি জুহালত এনেকৈ ৰন্ধা হৈছে গতিকে আমাৰ থলুৱা যিখিনি অসমীয়া পৰম্পৰাগত খাদ্য আছে মানে আমাৰ জনগোষ্ঠীয় দেউৰী খোৱা ডিমাচা মিচিং বনালে তেনেকুৱা ধৰণৰ পৰম্পৰাগত কিছুমান খাদ্য আমি ৰান্ধি দেখুৱাইছোঁ কাৰণ ইয়াতে আজিকালি এতিয়া হয় এতিয়া মেখেলা চাদৰৰ যিটো হেৰিটো বেছি হৈছে প্ৰভাৱো বেছি হৈছে মানুহে ভাল পায় পিন্ধি আৰু অসমীয়া খাদ্য খায়ো মানুহে ভাল পোৱা হৈছে গতিকে কিছুমান যিবোৰ আমি নাজানো সেই তেনেকুৱা ধৰণৰ খাদ্য আমি বনাবলৈ চেষ্টা কৰিছোঁ খুব ভাল হৈছে আৰু তাতে হালধিটো দি দিওঁ নেকি আমি আগতে আইতাৰ মাৰ ঘৰ শিৱসাগৰ নহয় যাওঁ আৰু গাঁৱত এনেকৈ জুখাল তাতো বৰ ধুনীয়া আছিলে আৰু সাজৰ গোন্ধ পাওঁ তাকে মোক সুধিছিলে যে এনেকৈ হেৰি সাজৰ আৰু অকণমান লাগিব নেকি বাৰু আৰু অকণমান লাগিব আচ্ছা সদায় মই এটা কথা সুধিব বিচাৰিছোঁ তেতিয়াতো আপোনাৰতো সৰুকালটো বেছিভাগ সময় লখৰাতে কটাইছে তেতিয়া লখৰা কেনেকুৱা আছিলে আৰু এতিয়া কি পৰিৱৰ্তন দেখিছে এইটো আকাশ পাতাল আৰু তেতিয়া মই শুনিছিলোঁ হাতী চাতি ওলাইছিলে বোলে আমি প্ৰায় আমাৰ ঘৰটো সৰুসুৰা য'ত ষ্টেডিয়াম হৈছে আমাৰ খেতি মাটি আছিলে তাতে সেই সেইবিলাক আমাৰ খেতি মাটি আছিলে ষ্টেডিয়ামলৈ গ'ল আৰু তাৰপিছত লখৰাত এখন যে ফুটবল খেলা ফিল্ড আছে সেইখন আমাৰ পৰিয়ালে মোৰ দেউতা আৰু খুৰাই দান দিয়া তাতে এটা সংঘ আছিলে এটা ক্লাব এটা আছিল ক্লাবত সদায় কলহ খাই থাকে তেতিয়া কলহে খাই বেছিকৈ আৰু গোটেই কাৰ্বি মানুহ চাৰিফালে কাৰ্বি আৰু বড়ো আমি কেইঘৰমান আহোম মানুহ কলহ খাই থাকোঁতে মানুহবিলাক অলপ দিলদাৰ হৈ যায় যে তাতে অলৰেডি ফিল্ডখন পৰিয়ে আছিলে এনেই মাটি তেতিয়া চাৰিওফালে মাটি আকাল নাছিল নহয় দেউতাহঁতে বোধহয় 7 টকা এখন দলিলত সেইদিনা ৰাতিয়ে মানে কলহৰ নিচাত লিখি পেলাই দাম দি দিলে এতিয়াও সেই মাটিখিনি আমাৰ নামতেই আছে ইনফেক্ট পটা আমাৰ নামতে আছে কিন্তু ৰাইজক দি দিয়া হ'ল আৰু তাতে প্ৰায় মই যাই বিনা পইচাত বিহুত গান গাব লাগে এবাৰ ইনফেক্ট ভূপেন দাকো আনিছিলোঁ অলমষ্ট বিনা পইচাতে গোৱাইছিলোঁ তাত মানে বহুত বছৰ আগত 2004 চন মানৰ কথা আৰু এতিয়া সেইবোৰ মাটি কিমান সেই ফিল্ডখনত মোৰ এটা আমাৰ সৰুকালতে মনত আছে বীৰেন ফুকন যে মানে আমাৰ তৰুণৰাম ফুকনৰ নাতি যে বীৰেন ফুকনতে হাতী ধৰিছিল নহয় সেই ফিল্ডখনত হাতীয়ে পোৱালি হাতী ধৰি কিনে গাঁত খান্দি পেলাই ট্ৰেইনিং দিয়া আমাৰ মনত আছে সৰুকালতে এতিয়াও দেই তাৰপিছত এতিয়া যিটো সময় ধানবিলাক অলপ গজালি মেলা সময় যে তেতিয়া হাতীয়ে গোন্ধ পাই খাবলৈ নামি আমাৰখন বৃহৎ এখন বিস্তীৰ্ণ পথাৰ আছিল নহয় হাতী নামি আহিলে আমি খেলিবলৈ যাওঁ ৰাতি মাহঁতে আমাক যাব নিদিয়ে ভয়তে আমি এনেকৈ জোৰ লৈ লৈ মানে ঘৰৰ পৰা পলাই যাওঁ আমাৰ খুব ফূৰ্তি আছিল হাতী খেদা আৰু সেই গুলটিৰ বাটলু গুটি যে এইটো কেঁচা থাকোঁতে আমি নাৰিকলৰ বাকলি সোমাই পেলাই দিওঁ আৰু টান হ'লে জ্বলি যায় টান হয় নহয় সেইটো জুই লগাই এনেকৈ মাৰি দিওঁ ৰেকৰ্ডৰ দৌৰে যায় হাতীৰ পিঠিত পৰে হাতীবিলাক দৌৰে চিঞৰি পেলাই আমি খুব ফূৰ্তি পাওঁ এইবিলাক ভালো লাগিছিলে বৰ ভাল লাগিছিল আমি দেখিছা নাই কৰ্দৈকেইটা জুইত ভৰাই দিছে কৰ্দৈ জুইত পুৰি খোৱা শুনা নাই আজিলৈকে কৰ্দৈকেইটা আপোনাৰ জুই আঙঠাত পুৰি হৈ যাব তাৰপিছত চাটনি বনাম অকণমান খুন্দি পকা হ'লেও হয় একো নাই কেঁচা হ'লেও হয় আমিতো আগতে গছত উঠি পেলাই গছতে বহি খাইছিলোঁ এইবিলাক আম কৰ্দৈ মধুৰিআম গছত ডালত বহি বহিয়ে খাওঁ আগতে আমি যে নাপাওঁ জীৱনত নাপাওঁ আৰু সেয়া আৰু এনি খাব কোৱাচোন তুমিতো শ্বিলঙত ডাঙৰ হৈছা বহুতো শ্বিলঙতে পঢ়া শুনা কৰিছা তাৰ পৰিৱেশৰ কথা কোৱা না তাত আমি দেখিছোঁ আমাৰ মানে কি আমাৰ যিটো পাকঘৰ আছিলে বহুত ডাঙৰ মানে তাত মানে আমাৰ জইণ্ট ফেমিলি আছিলে ন জইণ্ট ফেমিলি থাকোঁতে মানে কেইবাটাও দুজনমান থাকেই ৰান্ধনী দুজন থাকেই আৰু মানে ডাঙৰ আমাক সময়মতে দি থাকে আৰু আমাৰ সেইটো মানে কি ইয়াৰ পৰা আমাৰ মানে বাহিৰত যেতিয়া বহুত মানুহ হয় নহয় প্ৰকাণ্ড ডাঙৰ মানে গোটেই ঘৰটোৰ মাজত এটা ডাঙৰ স্পেচ আছিলে তাতে মানে ডাঙৰ দিয়ে তেতিয়া মানে গোটেই ফেমিলিবোৰ আমাৰ আহি যায় চব মানে শ্বিলঙত স্পেণ্ড কৰিবলৈ মানে ঠাণ্ডাকালি তেতিয়া ডাঙৰ কেৰাহীবোৰ বহাই তাত একদম পুৰা খানা বনাই এতিয়াহে আচলতে শেহতীয়াকৈ শ্বিলঙত হোটেল চোটেললৈ গ'লে খাবলৈ তেতিয়াহে ফেন আৰু এচি দেখিবলৈ তেতিয়াতো ফেন চেন নাছিলে নাই শ্বিলঙৰ মানুহে ফেন দেখা নাছিলে চাইকেল দেখা নাছিলে আৰু ৰেল দেখা নাছিলে সেইকাৰণে খাচীয়া লোকসকল সদায় ৰেল চাবলৈ আৰু শৰাইঘাট দলংখন চাবলৈ বাছ লৈ আহিছিল আগতে আমি সৰুকালতে দেখিছিলোঁ এইবিলাক আমি আমাৰ আচলতে যিসকল অসমীয়া মানুহ আছিলে ন শ্বিলঙৰ যিসকল অসমীয়া মানুহ আছিলে তেওঁলোকৰ কাৰণে যি মানে শ্বিলংখন বেলেগ এটা হেৰি ন স্মৃতি তাত 3খন বিহু হৈছিলে ক'ত
শ্বিলঙত আগতে অঁ অসমীয়াসকলে 3খন বিহু পাতিছিল ইমান অসমীয়া মানুহ এই কটাৰীখন দিয়া নাম এখন লাবানত অঁ এখন এই ধানখেতি আসাম ভৱনৰ তলত এই যে আৰু এখন ফৰেষ্ট গেটত এই যে আপোনাৰ এইটো মই খুলিয়েই দিলোঁ বিষ্ণুপুৰ বিষ্ণুপুৰ আৰু সেইটো হেৰি নহয় মিতালী সংঘ মুকুল সংঘ মুকুল সংঘ অঁ মুকুল সংঘ এটা আছিলে তেওঁলোকে মুকুল সংঘটো সাহিত্য সংস্কৃতিৰ এটা অনুষ্ঠান আছিলে আৰু ইনফেক্ট এবাৰ আমি ভূপেন দাই মোক ক'লে ব'লা এবাৰ আমি গৈ ইমান মানুহ লগ আহি থাকে আমি লুকাই থাকোঁ বোলা হেৰিত গৈ পেলাই আসাম হাউচত আসাম হাউচত আমি লুকালে কিডাল হ'ব মানুহবিলাকে গম পালে ভূপেন দা আহিছে বুলি চবেই লৈ গ'ল এসোপা মানুহ আহিলে একেলগে মুকুল সংঘৰ ফাংচন চলি আছে মোক ক'লে ব'লা 2 ঢেঁকীৰে জমাই দিওঁ এনেকৈ বুলি লৈ গ'ল মোক 2 ঢেঁকীৰে জমাই দিওঁ এনেকৈ কৈছে মোক গৈ পেলাই গান চান গালোঁ তাতে মছলাটো দি দিওঁ তো সেই বেছ বহুত মানুহ আছিল তেতিয়া আস্তে আস্তে এতিয়া মানুহবিলাক নাইকিয়া হৈ পুৰণা মানুহবিলাক কিছুমান ঢুকালে কিছুমান গুচি আহিলে আৰু নতুনবিলাকে তাততো নন ট্ৰাইবেল হ'লে চাকৰি বাকৰি বা ব্যৱসায় একো কৰিব নোৱাৰে নহয় সেইকাৰণে ভয়ে মলে নামি আহিলে চব আস্তে আস্তে এতিয়া এইটো নহয় এইটো আচলতে চিষ্টাৰ মছলা চিকেন মছলা হয় আৰু অকণমান ব্যৱহাৰ কৰিছোঁ আমি মাংস ব্যৱহাৰ কৰিছোঁ এইটো খুব মানে থলুৱা এটা খাদ্য ৰান্ধি আছোঁ যিহেতু সেইকাৰণে চিষ্টাৰ মছলা মানে মছলাখিনি খুব ভাল গতিকে অকণমান দিলেই হৈ যায় আৰু অকণ দিব লাগিব নেকি তোমালোকক স্পন্সৰ কৰিছে নিশ্চয় অঁ মানে আমাক এইখন আচলতে মঞ্চ তৈয়াৰ কৰি দিছে চিষ্টাৰ মছলাই DY365 আৰু নহ'লে চাগে আমি এই পৰিৱেশটো নিশাব আমাৰ দৰ্শকসকলক দেখুৱাব আমি নোৱাৰিলোহেঁতেন আমি খুব ইচ্ছা আমাৰ আছিলে যে আমি এনেকৈ জুহাল বনাই এনেকৈ অসমীয়া হৈ মানে অসমীয়া যি পৰম্পৰাগত খাদ্য অঁ সেইকাৰণে আমাৰ তেনেকুৱা এটা প্ৰচেষ্টা আছিলে আৰু প্ৰচেষ্টাটো ভাবিলেতো নহয় কোনোবাইতো সম্পূৰ্ণ কৰিব লাগিব এই সম্পূৰ্ণ কৰাৰ আঁৰত এই চিষ্টাৰ মছলা আৰু DY365 কৰবী আচলতে খোৱাৰ লগত জড়িত তাৰ উপৰিও এখন স্কুলৰ লগতো জড়িত হৈছে শিক্ষয়িত্ৰী হয় মোৰ মাও শিক্ষয়িত্ৰী আছিলে হয় নেকি হয় না তেখেত কোনখন ঠাই আছিলে মা এই কেৰাকুচি আছে যে আমাৰ সৰু সজাই লগতে কেৰাকুচি LP স্কুলখন মায়ে বনোৱা তেওঁ নিজে বনাইছে তেওঁ মানে তাৰ পৰা হেড মিছেছ মাষ্টৰণী হৈ ৰিটায়াৰ কৰিছে এইটো আমাৰ এই অঞ্চলত আমি য'ত বহি আছো বুঢ়া মানুহবিলাক এইটো মাষ্টৰণী গোটেই বুলিয়ে মাতে মা শিৱসাগৰৰ বেতবাৰীৰ আৰু দেউতাই মাক পলুৱাই দিছিল তেতিয়া দিনতে পলুৱাইছিলে দেউতাই ইয়াৰ পৰা এখন হাৰ্কিউলিছ চাইকেল লৈ পেলাই চাইকেল মাৰি শিৱসাগৰলৈ গ'ল ইয়াৰ পৰা শিৱসাগৰলৈ চাইকেল চলাই গৈছে দেই 3.5 দিনত গৈ পাইছে বোলে অ' বাপৰে 3.5 দিনত গৈ পাইছে পাই পেলাই তাতে চাইকেলখন বেচি পেলাই এখন জীপ গাড়ী ভাড়া কৰি মাক ফুলেশ্বৰী হাইস্কুলৰ পৰা কিতাপে লৈ আহিছে মানে মাক ক্লাছ 9ৰ কিতাপেৰে সৈতে লৈ গৈছে তাৰপিছত ককা দেউতা আছিলে ব্ৰিটিছৰ দিনৰ হেৰি এই জেলৰ ৱাৰ্ডেন আছিলে মস্ত বুঢ়া গোহাঁই মস্ত ওখ চবুতৰ নক ককা দেউতাটো ভাবিলে কোনে পলুৱাই দিলে এইটো গুৱাহাটী মানুহবিলাক তেতিয়া অনা অসমীয়া বুলি ভাবি লৈছে ককা দেউতাই দি দিলে কেছ মানে তাৰপিছত 8 মাহ কেছেই চলি আছে কেছ শেষ হওঁতে মোৰ দাদাৰ জন্ম হৈছেই তাৰমানে বুজি পালে অসমীয়া মানুহ তাতে আহোম মানুহ আমি গগৈ মানুহ তেওঁলোক বুঢ়া গোহাঁই মাহঁত গ্ৰহণ কৰিলে আল্টিমেটলি নকৰি পাৰে চাইকেল চলাই ইয়াৰ পৰা 3 দিন 4 দিন লাগিছে চাইকেল চলাই শিৱসাগৰ গৈছে তাৰ পৰা লৈ আহিছে এখন আছিলে কিতাপ লিখিব পৰা দেখোন আৰু আপোনাৰ বিদেশৰ অভিজ্ঞতা কৈছো এনিশাবোৰতো গৈছে ন বিদেশৰ মানে এনিশাবোৰতো আচলতে ছবিৰ জৰিয়তে আমাৰ দৰ্শকসকলক জনোৱা না মইতো সেয়া চাইল্ড এক্টৰ হিচাপে আছিলোঁ তেতিয়া গিৰিশ চৌধুৰী আৰু অনিল চৌধুৰী মই শ্বিলঙৰ পৰা আমি ইয়ালৈ আহিলোঁ আৰু শ্বিলঙৰ মানুহখিনি খুব কালচাৰেলি মানে ওতঃপ্ৰোতভাৱে জড়িত মানে আৰু সেইখিনি সময়ত মই বেলেগ সেয়া শ্বিলঙতে শিকিছিলোঁ দশৱতাৰ চালিত সেইবোৰ শিকিছিলোঁ আমি আৰু একদম 4 বছৰৰ পৰাই মই সেইবোৰ সেয়া কৰিছিলোঁ কালচাৰৰ লগত জড়িত কাৰণ ডেটা তাৰে যিটো কালচাৰেল এছ'চিয়েশ্যন ফাৰ্ষ্ট মানে তাত দিছিলোঁ অসমীয়া মানে তাৰ ডেটাৰ সেয়া আছিলে ছেক্ৰেটাৰী আছিলে চ' আমাৰ গোটেইখিনি চবেই মানে গান বাজানাত মানে জড়িত মোৰ পেহীহঁত চবেই বজায় সেয়া কৰে ড্ৰামা কৰে খুৰাই খুব ধুনীয়া ভাইলিন বজাইছিলে আৰু মোৰ মাৰ দেউতাকে খুব ড্ৰামা কৰিছিলে ডাঙৰ ডাঙৰ লাচিত বৰফুকন হৈছিল তেতিয়া সেই চাবলৈ মানে শিৱসাগৰৰ পৰা নামটিত হয় শিৱসাগৰত হয় বহুত দূৰৰ পৰা আহে তেওঁ তাৰপিছত পিয়লি ফুকন হৈছিলে এনেকুৱা ধৰণৰ কেৰেক্টাৰবোৰ কৰিছিলে আৰু খুব চাবলৈ ওখটো 6 feet 3 inches এনেকুৱা ধৰণৰ ইমান হাইটত গোটেই চবে আৰু মানে একদম পাৱাৰফুল এক্টিং
সেইবোৰ আচলতে আছে আৰু সেইখিনিৰ পাইছোঁ মই জিনটো আৰু পাই পেলাই তাৰপিছত সেইকাৰণে মই চিনেমা প্ৰথম মানসীখন সেইখন গিৰীশ চৌধুৰী আছিলে আৰু আমাৰ ডাইৰেক্টৰ আছিলে বেংগলৰ আছিলে বেংগলৰ সেইখন শিশু শিল্পী হিচাপে শিশু শিল্পী হিচাপে মই চাইল্ড এক্টৰ হিচাপে 3খনত কৰিছোঁ এখনটো মানসী এখন ঘৰ সংসাৰ আছিলে তাৰপিছত সেইখনো সেই শিৱ ঠাকুৰ আছিলে আৰু এখন আছিলে ঔচেনাই আছিলে এখন বম্বেৰ হয় ডাইৰেক্টৰ তেওঁ আছিলে অকণমান পানী দিব আছিলে তাৰপাছত আছিলে বৈভৱ আছিলে আমাৰ মঞ্জু তাৰপিছততো মনে মোৰ কইনা বিচাৰিখন তুমি আছিলা তুমি আছিলা মনে মোৰ কইনা বিচাৰি অকণমান বেছি নহয় হ'ব 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 আৰু সেইখন ছবিতে মই ফিল্ম ফেয়াৰ নমিনেশ্যন পাইছিলোঁ বেষ্ট এক্ট্ৰেছৰ ফিল্ম ফেয়াৰ নমিনেশ্যন এইবিলাক কথা নাজানে মানুহে এতিয়া ন আচলতে প্ৰথম ফিল্ম ফেয়াৰ নমিনেশ্যন পাইছিলা তাক ডেটো নট ইন গুৱাহাটী দে ইন কলকাতা আৰু বম্বে ন মানে সেইটো আচলতে ফিল্ম ফেয়াৰ বম্বে যিখন হয় তাৰমানে ৰিজিয়নেল তাৰপাছত ফিল্ম ফেয়াৰে সাউথত কৰি ফিল্ম ফেয়াৰ ইষ্টত কৰিছিলে সেইবাৰ প্ৰথম ফিল্ম ফেয়াৰ ইষ্টলৈ আহিছিলে তাৰমানে ফিল্ম ফেয়াৰ ইষ্ট আছিলে এংকৰ কৰিছিল মই এংকৰিং কৰিছিলোঁ ফিল্ম ফেয়াৰ এফালে হেৰিত আছিলে এইটো মই পাহৰিছিলো তুমি নমিনেশ্যন পাইছিলা মোৰ সেইখন এতিয়াও পলকখন তাৰমানে মোৰ কাৰণে খুব আপুৰুগীয়া নহয় সেইখন মোৰ প্ৰফাইলৰ কাৰণে তাৰপাছত এনি খাব কোৱাচোন বিদেশৰ যিটো যাত্ৰা প্ৰথম মানে মোৰ ইটালীত মই আছিলোঁ বিয়া হোৱাৰ আগতে এইটো তাত তেতিয়া ইটালিয়ান খানা মানে খোৱাটো মানে তেওঁলোকৰ মানে একদম মই অকলে আছিলোঁ মোৰ যিটো মানে এটা অৰ্গেনাইজেশ্যন আছিলে গ্ৰীণছ ফিচাৰ বুলি এইটো গ্ৰীণছ যিটো সেয়া এটা হৈছে হিউমেনিষ্ট ইণ্টাৰনেশ্যনেল আৰু এটা হৈছিলে যিটো আপোনাৰ তোমাৰটো মানে এনভাইৰমেণ্টেল যিটো সেয়া প্ৰটেকশ্যনৰ আছিলোঁ তেতিয়া তাহাঁতৰ লগতে আছিলোঁ তাহাঁতৰ নিজৰ খোৱা কেনেকৈ বনাই মই সদায় চাওঁ প্ৰথমতে মই ভুল কৰিছিলোঁ তাহাঁতৰ ৰাইচটো যিটো ৰেচিপি কয় না সেইটো কেনেকৈ বনাই তাহাঁতে সেইটো বনোৱা এটা সেয়া আছে পদ্ধতি আছে মই ভাবিলোঁ যে সেইটো আৰু সিহঁতে দিছে কৈছিলে আজি মই বনাম বুলি ক'লোঁ ঘৰতে নবনাওঁ ক'লে যে ইমানখিনি দিবা পানী মানে ৱাটাৰ ইমানখিনি দিবি আৰু তই বাকীখিনিতো অলিভ অইল দিবি আৰু ৰাইচটো দিছে তই এইটো দিবি দিলোঁ ঘৰকে ঢালি ৰাইচটো গৈ ইমান সোপা হৈ গ'লগৈ পানী দিয়ে আছোঁ সিহঁতে একদম তই গোটেই পৰা দি দিলি মই কি জানো বোলো গোটেই পৰা দি দিলোঁ তাৰমানে অলিভ অইলটো কম দিছোঁ ড্ৰাই হৈ গৈছে ন তাহাঁতি অলিভ অইলটো বেছি খায় আৰু মানে ৰাইচটোৰ মানে খায় আৰু ৰাইচটো ডাঙৰ ইমান মোটা কিন্তু অলিভ অইলটো নেক্সট ডে এদিন সেইটো খালোঁ এইটো কিবা কিবি কৰি পেলাই তাহাঁতি আকৌ বনালে তাহাঁতি আকৌ তাৰপৰা লৈ পেলাই বনালে নেক্সট ডে লাঞ্চৰ কাৰণে বহিছোঁ অকল আলু ইমান ডাঙৰ আলু একদম টেবুলখনত আলু থৈ দিছে মই ভাবিলোঁ অকল আলুৱে যে হঠাৎ ধুই পোৱা নাইতো আলু দেখি পেলাই মই চালোঁ চবেই দেখোন বাকল চাকল গুচাই মেলি পেলাই চবেই নিজৰ নিজৰ প্লেটত লৈছে স্মেছ কৰিছে তাতে আকৌ সেয়া দিছে অলিভ অইল দিছে আৰু চবেই দেখোন ধুমাধুম আলু খাই দিলে আলু পিছত আৰু কিবা আহিব পায় লাঞ্চ আছিলে স্মেছ মানে আলুটো একদম পূৰা ফচফচীয়া যিটো কয় কিন্তু সেইটো মানে খাইছে চবেই আৰু ফুল চবেই হৈ গ'ল মই চব চাই থাকিলোঁ মই অকল আলুৱে খালোঁ আচলতে প্ৰতিখন মানে ৰাজ্যতে ভাতটো চলেই ভাতটো থাকেই কিন্তু ভাতৰ মানে কোৱালিটিটো বেলেগ আৰু বনোৱাৰ পদ্ধতিটো বেলেগ টেষ্টি মানে অকল যদি ৰাইচটোৱেদি মই খাওঁ যদি সেইটোৱে টেষ্টি মোটা এটা ইমান ডাঙৰ আৰু মানে ইটালিয়ান মানে ধৰক খাদ্যও আৰু চি ফুডটো বৰ ধুনীয়া বনায় আমি চি ফুডটো খুব ধুনীয়া বনায় মোক অপচেষ্টা কৰিছিলোঁ আমেৰিকাত মই এজন ডক্টৰ প্ৰদীপ দাস বুলি এজন মানুহৰ ঘৰত আছিলোঁ শনিবাৰৰ ফাংচন আছিলে গোটেই সপ্তাহটো মই তেওঁৰ ঘৰতে অকলে বহি থাকোঁ মই ভাবিলোঁ আজি কিবা এটা বনাওঁ জীৱনত বনাই পোৱা নাই কেতিয়াও গেছটো জ্বলাই পেলাই বনালোঁ আৰু বনাই ব্ৰকলি মই প্ৰথম দেখিছোঁ ব্ৰকলি আমাৰ আজিকালি ইয়াতে হয় বিদেশৰ বস্তুহে মই যে সেউজীয়া ফুলকবি ক'ৰ পৰা আহিলে কাটি পেলাই পানী দানি ঢালি বনালোঁ গধূলি খাব সময়ত ৰাতি খাব মই দেখিছোঁ বৰ খুব ড্ৰাই হৈ আছে ডক্টৰ দাস আছিলে প্ৰদীপ দাস তেওঁ মোৰ ডাঙৰ ইঞ্জিনিয়াৰ কেমিষ্ট আছিলে
মোক বোলো প্ৰদীপ দা এইটো মই পানী দি ইমান শুকান কিনা বোলে কৈছোঁ মই পানীখিনি পেলাই দিলোঁ এইটো পানী দি নবনাই আচলতে ড্ৰাই কৰি বনাই তুমি আচলতে বইল কৰিহে থলা নে মই সেই প্ৰথমৰ শেষ চেষ্টা সেউজীয়া ফুলকবি তাকেতো এই আমাৰ এটা সেউজীয়া ফুলকবি বুলি ক'লে একো নহয় আৰু বাকী ভূপেন দাৰ লগত কিবা স্মৃতি মনত আছে নেকি ভূপেন দা আমাৰ ঘৰত এবাৰ আছিলে প্ৰায় এমাহমান তেওঁ মোৰ আমাৰ গেষ্ট ৰুমত থাকিলে কপন আৰু ভূপেন দা আমি সদায় আৰু খোৱা বোৱা বনাওঁ আমি আৰু তেওঁ খুব অসমীয়া খাই ভাল পাইছিলে তাৰপিছত হেৰি এদিন ক'লে সদায় আজি বজাৰ কৰিব পইচা মই দিম দেই বজাৰ মই কৰিম মই বোলো ক'ত ক'লে পইচা পইচা আছে নহয় মানুহটোৰ লগত হিচাপো নাজানে পইচাৰ একো পইচা আছে পইচা মানুহটোৰ তাত এনেকৈ দেখালে পকেটত না আছে পইচা আমাৰ ভাত বনোৱা ল'ৰাটোক মাতি পেলাই ক'লে যে হেৰি যাচোন বজাৰলৈ যা 2 কিলো মাগুৰ মাছ লৈ আহ আৰু যি থাকি যায় জহা চাউল লৈ আহিলে কিমান পইচা উলিয়াই দিছে জানা 50 টকা মই ক'লো ভূপেন দা 50 টকাৰে 2 কিলো মাগুৰ মাছ আৰু জহা চাউল আনিব দিলে মাগুৰ মাছৰ কেজি কিমান জানিলে বোলে কিমান 700 টকা হেৰি আমি তেজপুৰত আমি 30 টকাকৈ কিনিছিলোঁ ডেট ৱাজ 1940 এইটো 2004 2004ৰ কথা কৈ আছোঁ তেওঁ আকৌ ধুনীয়াকৈ পইচাটো একো নাজানিছিলে কি পইচাত কি পায় আৰু আচলতে সদায় যেতিয়া গান গাইছিলে মেনিখা বৌ অৰ্থাৎ তাৰ আগতে মই কৈ লৈছো এই পুৰা আমি কথা পাতিলে পাহৰি লোৱা হৈছে এইটো আঁতৰাই দিওঁ নেকি এইটো আঁতৰাই দিওঁ এইটো অকণ বেছিকৈ পৰিছে তেল দিম এই চাফা কৰি ল'ম অকণমান চাফা কৰি লওঁ তাৰপিছত তেল দিম পিঁয়াজ দিম কেঁচা ধনিয়া দিম কেঁচা জলকীয়া ধুই ল'ব এইখিনিতে ধুই ল'ব পাৰিবা মানে এইটো পানী আছে ইয়াতে মানে মই খোৱা বনাবলৈ ইচ্ছা কৰিছোঁ হেৰি ভূপেন দাৰটো আগতে আচলতে ভূপেন হাজৰিকাদেৱে যেতিয়া গান গাইছিলে তাৰপিছত সদাদাৰ যেতিয়া আমি গান শুনো মানে ইমান এক্টিভ পাওঁ নহয় তেতিয়া মানে আমি এতিয়া মইতো ভূপেনৰ ভায়েক বুলিয়ে ভাবিছিলোঁ একদম একে আৰু ভূপেনে গানবোৰো সদায় গাইছিলে নহয় তেতিয়া এনেই বেয়া নাপাইছে একলেন যদি শুনে বেয়া নাপাওঁ যি ভাল লাগে আপোনাৰ বিমূৰ্ত নিশা দি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ এইটোতো জানেই বিখ্যাত গান ভূপেন্দ্ৰৰ কেনেকৈ লিখিছিলে এইটো ক'ব নোৱাৰোঁ এতিয়া মই ভূপেনে মোক কৈ গৈছে কেনেকৈ লিখিছিলে গানটো তাৰপিছত ভূপেন্দ্ৰৰ লগত একদম শেষ ৰেকৰ্ডিং আছিলে মোৰ 2005 চনৰ শেষৰ ফালে হৈছিলে 6 চনত ওলাইছিলে এলবামটো কিছুমান ইংৰাজী গান আমি অসমীয়া কৰিছিলোঁ 3টা মই লিখিছিলোঁ আৰু বাকী এটা ভূপেনে লিখিছিলোঁ বাফেলো চলজাৰ কে চেৰা চেৰা তাৰপিছত আইৰিন গুড নাইটো তেওঁ অসমীয়া কৰিছিলে কে চেৰা চেৰা কোনটো আছিলে কে চেৰা দলিছ দেলৰ মানে অসমীয়া কোনটো কৰিছিলে এদিন শৈশৱতে আই সুধিলো মই ডাঙৰ হ'লে ধুনীয়া হমনে ধনী হমনে মিচিকিয়াই তেওঁ ক'লে কে চেৰা চেৰা whatever will be ভৱিষ্যত কোনে জানে কে চেৰা চেৰা মোৰ জীৱনৰ শেষ ৰেকৰ্ডিং তেখেতৰ লগত আৰু ভূপেন্দ্ৰৰ জীৱনৰ দীঘলীয়া শেষ ৰেকৰ্ডিং আছে তাৰপিছত তেওঁ 2006 চনত তেওঁ এপ্ৰিলত জানে আপোনালোকে হাৰ্ট এটেক হ'ল প্ৰায় তেওঁ বয়সীয়াতক বৰ বেছি গান গাবলৈ অনুমতি নিদিলে তথাপি গাইছে তেওঁ তাৰপিছত 2-এটা কিন্তু দীঘলীয়া এলবাম সেই 2005 চনতে কৰিছে তেওঁ মোৰ ষ্টুডিঅ'তে 35টা গান ৰেকৰ্ড কৰিছিলে মই এতিয়াও ভূপেন হাজৰিকাদেৱৰ গান ৰাতিপুৱা শুনিলে ইমান ভাল লাগে ন সঁচাকৈ বিৰাট ভাল লাগি যায় মনটো তাৰপিছত জয়ন্ত হাজৰিকাদেৱৰ গান দুইজনে এটা মানে অসমৰ কাৰণে বৰ সুৰীয়া অৱদান আছিলে আপুৰুগীয়া ভূপেন হাজৰিকাৰ দৰে মানুহ 200-300 বছৰৰ এটা জাতিত এবাৰহে জন্ম লয় একদম সঁচা কথা তেনেকৈ বছৰে বছৰে নিদিয়ে এনেকুৱা মানুহ প্ৰতিজন মানে ভগৱানে 200-300 বছৰৰ মূৰত এজন তেনেকুৱা মানুহ আহে মানে এটা জাতিলে আমি কিমান তেওঁক দাম দিব পাৰিছোঁ জাতিয়ে মই নাজানো বাট কিন্তু জাতিক তেওঁ যথেষ্ট দি গ'ল মই এখন ছবি কৰি আছোঁ ন তেওঁৰ ওপৰত আপোনাৰ ছবিখনৰ কথা কওকচোন যাযাবৰ
যাযাবৰ যাযাবৰ। মই বাৰু জানোৱেই শ্বুটিং শেষ হৈ গ'ল, বেকগ্ৰাউণ্ড মিউজিক কৰি শেষ কৰিলোঁ, ডাবিং শেষ হৈ গ'ল, এতিয়া লেবৰ কামবিলাক চলি সেইটো আছে। চাগে আপোনাৰ চাগে তাতকৈ ডাঙৰ ট্ৰিবিউট হ'ব নহয় ভূপেন হাজৰিকাদেৱলৈ। মোৰ নিজৰে ভাল লাগে এনেকুৱা আপোনাৰ- ধৰণৰ এটা ভাল কামত জড়িত হ'ব পাৰিছোঁ যে। আৰু আপুনি ইমান বেছি ঘনিষ্ঠ আছিলে। ডক্টৰ সঞ্জীৱ নাৰায়ণ প্ৰডিউচাৰ। হয় আপুনি ইমান বেছি ঘনিষ্ঠ আছিলে সেই ব্যক্তিজনৰ লগত। আপুনিতো খুটি নাতি চব জানে, চব সৰু জানে। সৰু কথা জানে, তেওঁৰ তেওঁ জীৱনৰ মুহূৰ্তবোৰ জানে। কৈছিল তেওঁৰ যাৰ কাৰ লগত লতা মংগেশকাৰৰ লগত তেওঁৰ সম্বন্ধৰ কথা মোক কৈছিলে। প্ৰিয়ম্বৰ লগত কেনেকৈ লগ পালে, কেনেকৈ পিছত বিচ্ছেদ ঘটিলে, সেই বিবাহ বিচ্ছেদটো তেওঁৱে মোক কৈছিলে যে তেওঁলোকৰ বিয়া হৈছিলে নিউয়ৰ্ক চিটি কোৰ্ট, বিবাহ বিচ্ছেদ হৈছিলে কলিকতাৰ আলিপুৰ কোৰ্ট। এতিয়া তাত হোৱা বিয়াখন ইয়াত ডিভৰ্চটো হয় নহয় আইনগতভাৱে, সেইটো কিন্তু তেওঁৰ কনফিউজন থাকি গ'ল শেষলৈকে। দেহি হয় হেৰি এতিয়া আপুনি যে যাযাবৰখন যে কৰি আছে দাদা, হয় সেইখনৰ কৰোঁতে সেইখনো বৃহৎ চিনেমা হ'ব নহয়, বাপৰে সেইটো মানে পিৰিয়ডৰ বুলিয়ে ক'ব পাৰে সৰু সুৰা মানে সেই তেতিয়াৰ পৰা আপুনি সৰু কালৰ পৰা আপুনি একদম বৃদ্ধ কালৰ গোটেইখিনি দেখুৱাইছে নহয়। আপুনি অসুবিধাৰ সন্মুখীন হোৱা নাছিলে নে? মানে যথেষ্ট অসুবিধা পাইছোঁ, তাৰ মাজতে আৰু মই জানো নহয় অসুবিধাবিলাক কেনেকৈ অভাৰকাম কৰি যাব লাগে, কৰি গৈছোঁ তেনেকৈ। কাৰণ মানে সাজপাৰৰ পৰা আদি কৰি খোৱা মানে গোটেইখিনি নহয়, আপুনি ছেটিংছটো দেখুৱাব লাগিব, কলিকতাৰ কিছুমান চিন আপুনি কলিকতাৰ নিচিনা জেগা দেখুৱাব লাগিব। গতিকে সেইখন আমি কেতিয়া চাবলৈ পাম দাদা? অহা বছৰ ন বছৰ প্ৰথম ভাগতে পাব বুলি ভাবিছোঁ। এইখন আমাৰ বৰ ধুনীয়াকৈ সিজিছে দেখিছেনে? এতিয়া গৰম মছলাখিনি দিব পাৰে। বৰ বৰ ধুনীয়া ওলাইছে, ইমান ধুনীয়া হৈছে। ধূপ এটা লাগি আহিছে। আহিছে ন? এইকণ মই দি দিছোঁ গৰম মছলাকণ, এইখিনি খুন্দি দিলোঁ। কি দিছোঁ আমি? দালচেনি আৰু দালচেনি, ইলাচি আৰু লং। দালচেনি, ইলাচি আৰু লং। আচ্ছা অনি খাব, আমাৰ কৰবীয়ে কিন্তু মানে বেকিঙো কৰে, কেকো বনায়। কি আছিলে নামটো কৰবী? মোৰ ফ্লেভাৰ্ছ অল ফ্লেভাৰ্ছ এটা পেজ আছে মোৰ। এনেকুৱা এখন কেফে খুলিছে নহয়, কেফেখনৰ নামটো কি? হলিডে কেফে। হলিডে Holiday কেফে। Cafe। এতিয়া আমাৰ দৰ্শকসকল মানে দৰ্শক মানে কি, এতিয়া গুৱাহাটীলৈ যিসকল কেতিয়াবা আহে, গুৱাহাটী ফুৰিবলৈ আহে বা গুৱাহাটীত থকা ৰাইজসকলে জানিব লাগিব। গতিকে কোনখিনি জেগাত তুমি এইটো জোনালী যিটো আছে, জোনালীৰ বাছ ষ্টপেজটো পাৰ হৈ পেলাই যিটো দুৰ্গা মন্দিৰ আছে তাৰ ঠিক অপজিটত হয়। জোৰৰ জোনালী মানে জোনালী দুৰ্গা মন্দিৰটো উল্টা ফালে হয়। সেইখিনি চাগে ল'ৰা ছোৱালী ভিৰো হৈ থাকে ন? আছে যথেষ্ট। এতিয়া তুমি তোমাৰ প্ৰথম মানে এক্সপিৰিয়েঞ্চ এইটো মানে চিনেমাৰ লগত সদায় জড়িত হ'লে মই খাই পেলাই সদায় মোক ডিছকাউণ্টো নিদিয়ে, মই সদায় পে' কৰিব লাগে। হিচাপটো মানে ৰাখিব লাগিব। কালি 600 পে' কৰিছোঁ মই। আৰু মই কওঁ নে সদায় কি অৰ্ডাৰ কৰি খাই? কফিটোতো খাবই। এইটো খাবই মাছ কফি এজনৰ কফি মই পানীটো নাখাওঁ, মই মানে এটা কথা সদায় চব কফি খোৱা। সঁচা ঠিক কথা। কিন্তু আমাৰ কফি যিবোৰ বিপণী আছে মানে যেনেকে চিচিডি বা এনেকুৱা গুৱাহাটীত তোমাৰ যিবোৰ শ্বুটিঙত আছে, কিমান চিচিডি কফি খোৱা? তাকে মই কৈছো চিচিডি আধাতে ধনী কৰা মানুহজন এইজনে মানে ইমান কফি খাই ভাল পায় মানুহজনে। এতিয়া আমাৰ তালৈ আহিলে সেইটো কফিটোৱে খায় আৰু এতিয়া কিন্তু তুমি একদম চিধা চিধি একদম মানে হেৰিকে ক'বা যে এতিয়া যদি বেলেগ ক'বা বা কফি খাও, নাই নাখায়। কফি খালে কিন্তু এবাৰ দিগদাৰ হ'ব সদায়। নাখাওঁ, সদায় খাওঁ। চামুচ এখন দি মই চামুচ আৰু পিঁয়াজ দিব বোলে, লাগিব। ছাৰ কফি দিম নেকি? যোৱাৰ লগে সেইটোৱে আৰু সুধিলে। এনে খাব কি তোমাৰ কেফেত আমি পাম খাবলৈ কোৱাচোন? মানে কেনেকুৱা ধৰণৰ? মানে ব্ৰেকফাষ্ট টু ডিনাৰ চব আছে, সকলোখিনি আছে ন? সকলোখিনি আছে। আমি মেইনলি যিটো অৰিয়েণ্টেল আৰু ইউৰোপিয়ান তাৰপিছত কণ্টিনেণ্টেল মানে গোটেইখিনি তুমি আছে, ৰাখিছা। আছে, যদি ল'ৰা ছোৱালী যদি খাই ভাল পায় বা আমাৰ চালাডটো বেলেগ বেলেগ চালাড ৰাখিছোঁ। বেলেগ বেলেগ ধৰণৰ চালাড আছে। তাৰমানে এইটো আজিকালি খুবেই মানে জিম কৰি আজিকালি চালাডটো মানে স্বাস্থ্যসন্মত কিছুমান খাদ্য অইল ফ্ৰী বস্তু খাই ভাল পায়। মানে হেল্ডি আৰু তাৰমানে আমি সেইখিনি বস্তু মই খুব ভালকৈ চাওঁ, চালাডৰ সেইখিনি বস্তুখিনি তাৰমানে সেইখিনি খুব যায় আৰু সেইখিনি। আৰু এপিটাইজাৰ্ছখিনি খুব ভাল সেইখিনি মানে এতিয়ালৈকে মানে এইটো এটাতে গৈ আছে ষ্টেণ্ডাৰ্ড। আৰু চবৰে কমেণ্টবোৰ আমাৰ এখন বুক এখন থাকে, চবৰে তাতে কমেণ্টবিলাক চব লিখি গৈছে আৰু চবেই মানে সেই ৰিভিউটো খুব ধুনীয়াকৈ দিছে। ভাল লাগে ন তেতিয়া? মানুহক খুৱাইও ভাল লাগে ন? ক'ৰবাত কিবা এটা হ'লেও মানে আমি লগে লগে সেইটো ইম্প্ৰুভ কৰি দিওঁ মানে সেইকাৰণে আমি এইটো বুকখন ৰাখিছে ৰাখিছোঁ। সেইকাৰণে। কমেণ্টখন এতিয়ালৈকে কিজানি অলমষ্ট 1000 পাৰ হৈ গ'ল। এইবিলাক খুব ধুনীয়া অপশ্যন ৰাখিছে। 1000 মানে এইটো কমেণ্ট বুকটোত পাৰ হৈ গৈছে। মেনেজাৰটো কি ইনষ্ট্ৰাকশ্যন দি আছে নাজানো, বেলেগে খালে অলপ বিলখন দেৰিকৈ দিয়ে, মই খালে কিন্তু বিলখন মানে লগে লগে আহে। খোৱাৰ লগে লগে পিঁয়াজটো বিলখন দিবা। আহি যায় জানা? আৰু বেংকৰ লোনটো আকৌ মোৰ নামত দেই। বেংকৰ লোনটো
বেংকৰ লোনটো মোৰ নামত কিন্তু হয় নেকি ডাঙৰ হৈ গ'ল মোৰ সৰু কাৰটো হেৰি আৰু এটা কথা এতিয়া হলিডে কেফেটোতো আমি যাব লাগিব আৰু আমাৰ দৰ্শকসকলকো কৈছোঁ যে একদম এই এনি খাবৰ আচলতে এটা অনুষ্ঠান যেতিয়া আমি খোলো বা অনুষ্ঠান এটা যেতিয়া আৰম্ভ কৰোঁ আমাৰ নিজৰ সন্তানৰ নিচিনাই হয় নহয় নিশাব গতিকে খুব কষ্ট কৰিছে নিশাবই দিনে ৰাতিয়ে কষ্ট কৰে বিচাৰি আৰু তাতেতো তুমি যোৱা এটা থাকাই গতিকে এটা খুব সুন্দৰ পৰিৱেশ মই গৈছোঁ নিজে মই দেখিছোঁ অতি সুন্দৰ এক পৰিৱেশ তাত বহি কিতাপ পঢ়িব পাৰি তাতে বহি বহুত দেৰি কথা পাতিব পাৰি বৰ ধুনীয়া এক পৰিৱেশ জোনালীতে জু ৰ'দতে একদম আমাৰ চহৰৰ মাজমজিয়াতে গতিকে যিসকলে যোৱা নাই সেইসকলক মই অনুৰোধ জনাইছোঁ এবাৰ গৈ পেলাই হলিডে কেফেত এনি খাবৰ হলিডে কেফেত গৈ আপোনালোকে নিশ্চয় সময় অকণমান কটাওক আৰু সকলোৱে ভাল পাব সেয়া একদম নিশ্চিত মোৰ লোনটো মাৰা একদম আমাৰ কথাটো একদম কিন্তু বৰ হেৰি ন উলা ন ইমান ধুনীয়াকে ইনচেন্টলি কৈ দিছে লগতে খুব ৰখালো মানে আচলতে কি হয় এটা অনুষ্ঠান খুলোতে কিমান যে কষ্টকৰ হয় ন মানে যেতিয়া আমি নিজৰ এইটো মই কৰাটো মোৰ লাইনৰ বস্তুৱেই নহয় ন মোৰ ছোৱালী টিকলি মানে এতিয়া মোৰ কাৰণেতো আচলতে একদম কেঁচুৱাই আছিলে ন এতিয়া প্ৰতিদিনে ডাঙৰ হৈ যায় পৰীক্ষা সেকেন্ড নহয় খালি কলেৰে তাই সো এক্সাইটেড সে নিশ্চিত হ'ব লাগে মই যাম নে এনেকে মানে মোৰ কাৰণে এতিয়া কেঁচুৱাটো চলি তাই মানে যিটো মানে ৰাতিপুৱাৰ পৰা সোমাই থাকে ন মামা মোৰ কাৰণে কেফে জেগাত দিয়া ক'ত পালা তুমি বিচাৰিছা নাই আৰু তাই মানে কৰাৰ কাৰণেই মানে এইটো বৰ ডাঙৰ এটা হেৰি নহয় আৰু এখন অনুষ্ঠান এনেকুৱা এখন খাদ্য এখন অনুষ্ঠান ৰেষ্টুৰেণ্ট বুলি ক'লে চলোৱাটো কিমান যে মানে তুমি মূৰত মানে গধুৰ এটা হেৰি ল'ব লাগে ইচ্ছাপূৰ্ণ আছে যিহেতু গতিকে দিনে ৰাতিয়ে তুমি লাগি থাকিব লাগিব কি বজাৰ কৰিছা কি হেৰি কৰিছা কি বনাইছে অমুকটো নষ্ট হ'ল নেকি তমুকটো হেৰি হ'ল নেকি হিচাপ পত্ৰৰ পৰা আদি কৰি সকলোখিনি গতিকে তাৰ কষ্টটো মই নিশ্চয় বুজি পাওঁ গতিকে সেইকাৰণে মই কৈছোঁ কাৰণ বহুতে নাজানিবও পাৰে আৰু সেইকাৰণে মই কৈছোঁ যে হলিডে কেফেখন এতিয়া একদম আমাৰ সকলোৰে কাৰণে একদম তৈয়াৰ গুৱাহাটীতে আছে সকলো এতিয়া মানুহটো গৈয়ে আছে তথাপিও যিসকলে নাজানে সেইসকলে নিশ্চয় যাব হলিডে কেফেলৈ আৰু তোমালোকৰতো আমাৰ যিবোৰ ছ'চিয়েল মিডিয়া তাতো আছে হলিডে কেফেটো ইনষ্টাগ্ৰামতো আছে এফবিটো আছে মানে কোনোবাই যদি নাম্বাৰ বিচাৰিব বিচাৰে গুগলতো পাব হলিডে কেফে নাম্বাৰ ফেচবুকতো পাব আৰু ইনষ্টাগ্ৰামতো পাব গতিকে সকলোৱে এবাৰ চাব গৈ পেলাই ইয়াতে নিমখ দি দিম কাৰণ আমি নিমখ দিব লাগিব ন মানে মিউজিকেল হেয়া হৈ থাকে অনবৰতে তাত মিউজিকৰ গান বাজনা হৈ থাকে ন সেইটো বৰ ভাল ইয়াং জেনেৰেশ্যনবোৰ আহে নিজৰ নিজৰ গীটাৰ লৈ আহে আচলতে সেয়া ন কেফে এখনত যোৱা আমাৰ উদ্দেশ্য সেইটো অকণমান এটা ৰিলেক্স হ'বলৈ মন যায় ইমান আজিকালি দিনত মানে কমেডি হৈ গ'ল ষ্টেণ্ড আপ কমেডি কৰে ন দুবাৰ হৈ গৈছে ইয়াতে ভাল লাগে দেই সঁচাকে ভাল লাগে অল ইয়াং জেনেৰেশ্যন চব আহিছে মানে কাম কৰিছে নিজে something innovative ideas মানে অকণ বেলেগ ধৰণৰ কৰিছা গোটেই হেৰিটো কাৰবাৰটো আমাৰ হৈছে প্ৰায় এইখিনি হৈছে ন মানে কামবোৰ তেতিয়াহ'লে আৰু মাংসও হৈ গ'ল মাংস হৈছে এনি খাবহঁতৰ ভোক লাগিছে মই গম পাইছোঁ লাগিবই লোভ লাগিছে মই এইকণ এটা কাম কৰোঁ ইয়াতে দি দিওঁ তোমাক মই গৈ সহায় কৰোঁ নে অকণমান নাই মই এইখন ধোৱা নাই মই আমি কিন্তু ভাত এতিয়াও কাঁহৰ কাঁহীতে খাওঁ দেই এতিয়াও খোৱা হয় ন কাঁহৰ কাঁহীতে খাওঁ সেইটো বৰ ভাল লাগে ন কাঁহৰ কাঁহীত যেতিয়া অকণমান হেৰি থাকে হাইজেনিক হেৰি থাকে আমি যে আপুনি যে এখন লোহাৰ চৰুত বনালে আইৰণ আহিছে তাৰ পৰা আইৰণ যায় কাৰণ এলুমিনিয়ামত বনালে আজিকালি মানুহে পাহৰাটো খুব বেছি যে হৈছে সেয়া আৰু লোহাৰ কেৰাহীটো আজিকালি নোপোৱাৰ নিচিনাই হৈছে না একদম ভাল লোহাৰ কেৰাহী বিচাৰি পাবলৈয়ে নাই এইখিনি হৈ গৈছে এইখিনি মই থৈ দিওঁ তাতে দাদা এতিয়া নতুন কিবা গান ৰেকৰ্ডিং হৈছেনে মোৰ নতুন গান এটা ওলাব এতিয়া অডিঅ' হৈ গ'ল আচ্ছা মই অতি সুখী মানুহ গানটো লিখিলোঁ নাম মই অতি নাই পৰাজয়ৰ ভয় নাই জয়ৰ আনন্দ সেয়ে মই সুখী মানুহ সঁচাকে নাই মোৰ নিৰ্বাচনত জিকাৰ মন নাই নিৰ্বাচনত হাৰাৰ মন হয় নাই কাকো হৰুৱাৰ মন নাই নিজেও হৰাৰ মন সেয়ে মই সুখী মানুহ বাহ সেইবুলি এটা মোৰ my life, philosophy of my life. হয় সেইটোৱে আচলতে সত্য কথা যে আমাৰ নাই মোৰ গ্লেমাৰৰ আনন্দ নাই অচিনাকি হোৱাৰ নিৰানন্দ সেই ঘূৰি ফুৰ বাটে ঘাটে অনাই বনাই মোৰ দুলীয়া কাষলৈ চাই নতুন গান
এক লাইন এনে হৈ যাওক নেকি মই অতি সুখী মানুহ নাই পৰাজয়ৰ ভয় নাই জয়ৰ আনন্দ হে মই সুখী মানুহ মই অতি সুখী মানুহ তেনেকে এই সৰু একো ইনষ্ট্ৰুমেণ্ট নাই অকমান হেৰি নিচিনা লাগিছে কীবৰ্ড এটা গিটাৰ এটা লৈ পেলাই গোৱা গানৰ মানে অকমান এই অঞ্জন দত্ত একজেক্টলি এই জীৱনমুখী গানৰ যিটো ধাৰা কলকাতাত অঞ্জন দত্তহঁতেতো নিজক ভূপেন হাজৰিকা শিষ্য বুলিয়ে কয় তেওঁলোকে ভূপেন হাজৰিকা আৰম্ভ কৰি আছিলে জীৱনমুখী গীতৰ ধাৰা হয় এনেকৈ কলকাতাত এতিয়া বৰ পপুলাৰ হ'ল এই মানে আমাৰ এনেকুৱা ধৰণৰ গানটো বহুত ওলাইছে নহয় যিবোৰ কি বুলি ক'ম এই ৰোমেণ্টিক চেনাই গান কিন্তু সেই অকমান জীৱনমুখী যিটো আপোনাৰ কাৰণে এটা জলকীয়া দিছোঁ অমলেটত মই আচলতে খাব তোমালোকেতো অকমান নিৰামিষটো বেছি ভাল পোৱা একেবাৰে জলকীয়া গতিকে মই ভাবিলো কণী এটা না অমলেট বনাই দিয়া যায় নেকি নালাগে মই তুমি গেছততো তুমি অমলেট খাই থাকা আজি জুইত খাইছোঁ জুইত কিমান দিনৰ পাছত জুইৰ অমলেটটো কেনেকুৱা ভাল হয় খাবলৈ 700 আচলতে বঙালীৰ কিন্তু এতিয়াও কিন্তু হেৰি জানে মানে এতিয়াও সেই অকমান সেই যিটো আপুনি ক'লে যে মানে লিটাৰেচাৰ লিৰিক্স বঙালী সাহিত্যৰ ওপৰত নাই কিন্তু আৰু উৰ্দু এতিয়াও মানে সেই হেৰিখিনি এতিয়াও সাহিত্যটো যথেষ্ট চহকী আমাৰ লক্ষ্মীনাথ বেজবৰুৱা তেওঁলোকৰ তিনিজনে নোবেল প্ৰাইজ পাইছে বা এটা জাতিৰ পৰা এতিয়ালৈকে পৃথিৱীত কম আছে এনেকুৱা নহয় তেওঁলোকৰ তিনিজন মানুহে নোবেল প্ৰাইজ পালে অসমীয়া সাহিত্যৰ কাৰণে এই আমাৰ মাংসটো উঠাই লৈ যাওঁ তেতিয়াহ'লে এটা কাম কৰি মহৰতে ব'ল মন হ'লে ভাততে বহাই দিওঁ আমাৰ চব একদম ৰেডি হৈছে এনেকৈ মই লৈ যাওঁ দিয়ক এইটো বহক মাজত হৈ গৈছে ন মই এইকণ হ'লে মই গৈ আছোঁ আজি আমাৰ পাকঘৰটোত আপোনালোকৰ বঢ়িয়া এই ভুজিয়া বনাই দিছোঁ কণী এইটো কিনিব পাই জানে নাই মোৰ এইকণ হৈ গৈছে দাদা যিহেতু আপোনালোকে মুৰ্গী মাংসটো অকণমান হেৰি নকৰে মই কাৰণে অকণমান কণী এটুকণ ভাজি আনিলোঁ আচ্ছা আমাৰ সকলোখিনি হৈ গৈছে মোক 1 মিনিট সময় দিয়ক সোনকালে আমাৰ লোভৰ চেৰাই গৈছে ন আচ্ছা দাদা আজি আপুনিতো আচলতে পটককৈ ইমান ব্যস্ত হৈ থাকে ন চব ইমান মানে নিজৰ কামত ব্যস্ত হৈ থাকে আৰু ষ্টুডিঅ'টো ব্যস্ত হৈ থাকে এতিয়া যিহেতু কাম চলি আছে তাৰ মাজতো যে সময় উলিয়াই পেলাই আমাৰ পাকঘৰলৈ আজি আহিলে তাৰ বাবে আমি সঁচাকৈ খুব কৃতজ্ঞ আৰু সেইকাৰণে চিষ্টাৰ মছলা তৰফৰ পৰা এটি সৰু উপহাৰ চিষ্টাৰ মছলা খাবলৈ কওক এতিয়া চিষ্টাৰ মছলা খাব কিন্তু আৰু এনে খাব এইটো মছলা খালে চিষ্টাৰ মছলা খাব তোমাৰ এইটো আমি আচলতে জড়িত হৈ আছো গোটেইখিনি ডাঙৰ ডাঙৰ হৰ্ডিং দেখিছোঁ দেখিছে নহয় গণেশগুৰিখিনি সুন্দৰ এটা অনুষ্ঠান তেওঁলোকে আমাক কৰিবলৈ সুযোগ দিছে আৰু কৰবী তোমালৈ গৌৰৱ অনুভৱ কৰিছিলোঁ যেতিয়া বহুত ধন্যবাদ নিচিতা হৰ্ডিং কলিকতাৰ ৰাস্তাবিলাকত দেখিছিলোঁ হয় আমি বৰ প্ৰাউড ফিল কৰিছিলোঁ ধন্যবাদ দাদা আৰু মই যিহেতু আপোনাৰ লগত ইমান কাম কৰিছোঁ এনি খাবৰ লগত মোৰ একদম ঘৰুৱা এটি সুন্দৰ সম্পৰ্ক আৰু আমাৰ অকণমানিজনীকতো মই সেই এতিয়া ডাঙৰ হোৱাটো ভাবিবই নোৱাৰোঁ কিন্তু প্ৰতিদিনে বাঢ়ি গৈ আছে সেইটোৱে বাৰু ঠিক আছে আজি এতিয়া আমি এসাঁজ একেলগে খাম আৰু কৰবী ইমান ধুনীয়াকৈ আজি বনাই দিছে গতিকে কৰবী তোমালৈ একদম অশেষ ধন্যবাদ ভালকৈ এনেকৈ কাম কৰি যোৱা ভাল খোৱাৰ ৰেচিপি তুমি যিখিনি লিখা তুমি সেই লিখাটো কেতিয়াও বন্ধ নকৰিবা আৰু বাকী কেতিয়াবা কিবা নতুন যদি কিবা কাম হাতত লোৱা আমাক নিশ্চয় জনাবা জনাম আমি আছোঁ সদায় আৰু ভৱিষ্যতে ভাবি থৈছোঁ এখন ৰেষ্টুৰেণ্ট মানে তোমাকে মাতিম আৰু বাৰু এতিয়া মই বাঢ়ি দিওঁ এইখিনি ৰ'ব এতিয়া মাংস মই হেতাটো লৈ আহোঁ হেৰিটো এনি খাবতো মাংস একেবাৰে নাখায় ন তেতিয়াহ'লে কণীটোকে মই দি দিওঁ প্ৰথমতে ন আৰু বাকী অকণমান আমাৰ এই নিৰামিষ চব্জি অকণমান আছিলে
এইটো অকণ বেলেগ ধৰণৰ হ'ব চাগে আৰু নে জুই মানে খৰি জুইত যে অঁ সেইকাৰণে খৰি জুই বস্তুবিলাক অকণ বেলেগ হয় নহয় ধোঁৱাটো আহি যায় মানে খুব টেষ্টি খুব ভাল লাগে খাবলৈ ধোঁৱাটো আহি যায় যে ধোঁৱাটো আহি যায় আমি যিটো চাৰ্কেল দিওঁ যেতিয়া মাংস বনাওঁ আমি ধোঁৱাটো এক্সট্ৰাকে দিওঁ ন কিন্তু ইয়াতে নিজে আহি যায় পাব এনেকৈ যে আমাক আৰু আলু খাই মাংস আলুটো খাই ভাল পাওঁ আৰু কলডিলটো অকণমান খাব পাৰে থেংক ইউ নাই নাই তাত নাখায় একেবাৰে নাখায় ন আচ্ছা আচ্ছা ঠিক আছে হৈ গ'ল এতিয়া আমি এতিয়া আমি আৰম্ভ কৰোঁ নিৰ্দেশ দিয়া ক'ৰ পৰা আৰম্ভ কৰোঁ আমি প্ৰথমতে আমাৰ দৰ্শকসকলক আজি ইমান সুন্দৰকৈ পূৰবীয়ে আমাক ৰান্ধি দেখুৱাইছে কলডিল দিয়া মুৰ্গী মাংস গতিকে আপোনালোকে কিন্তু ঘৰত এবাৰ হ'লেও চেষ্টা কৰিবই খুব সুন্দৰ হৈছে আৰু মছলাটো এইটোৱে দিব মছলাটো কিন্তু চিষ্টেম মছলাই দিব আৰু লগতে এয়া পুৰি যিটো কৰ্দৈ দি চাটনি বনাইছে সেইটো একদম খুব সোৱাদ লগা হ'ব আৰু এইখিনি আপোনালোকে এবাৰ চেষ্টা কৰিব একদম আমাৰ অসমীয়া থলুৱা খাদ্য গতিকে আপোনালোকে বনালেও ঘৰৰ প্ৰতিজন ব্যক্তিয়ে খুব আনন্দ মনেৰে খাব সেয়া খাটাং আৰু বাকী আমাৰ অনুষ্ঠান আপোনালোকে মৰম কৰি আহিছে আশীৰ্বাদ কৰি আহিছে এনেকৈ চাই থাকিব এইখিনিতে মাগিছোঁ বিদায় কাৰণ আমাৰ খোৱাৰ সময় হৈ গৈছে আমাৰ অতিথি এনেকৈ বহাই ৰাখিব নাপায় আচলতে গতিকে প্ৰিয় দৰ্শক এইখিনিয়ে মাগিছোঁ বিদায় চাই থাকিব আমাৰ অনুষ্ঠান DY365ৰ বিশেষ অনুষ্ঠান চিষ্টাৰ মছলা প্ৰেজেন্স মোৰ পাকঘৰ দাদা একদম এতিয়া এটেক কৰক আৰু নহ'লে হেৰি হ'ব মই মুঢ়াটো লৈ আহোঁ আৰম্ভ কৰক মই লৈ ল'ম দিয়া চালু কৰা সময় কম আছে